আজি আমি আলোচনা কৰিম ভইচ চেঞ্চৰ বিষয়ে। পৰীক্ষাত আপোনালোকৰ ভইচ চেঞ্চৰ পৰা 1 নম্বৰ আহে। গতিকে আমাৰ আজিৰ প্ৰথম ভইচ চেঞ্চটো হ'ল যে ডো দা সাম। আপোনালোকে জানে যদি কোনো বাক্যত সাবজেক্ট নাথাকে তেতিয়া সেই বাক্যটো ইম্পাৰেটিভ সেন্টেন্স, আৰু ইম্পাৰেটিভ সেন্টেন্সৰ ভইচ চেঞ্চ আপোনালোকে কেনেকৈ কৰিব লাগে সেইটো হয়তো জানে। গতিকে মই ইয়াত কেইটামান অপচন দিছো। দ্য সাম, লেট বি ডান। দ্য সাম, কাৰণ ইম্পাৰেটিভ সেন্টেন্সত সাবজেক্টটো কি হয়, এটো ইয়াত অবজেক্ট কি দিছে দ্য সাম, গতিকে এটো আমাৰ হ'ব নোৱাৰে। লেট বি ডান দ্য সাম, লেট দিছে ঠিকে আছে, কিন্তু তাৰ পিছত লেটৰ পিছত কি দিব লাগে, অবজেক্ট দিব লাগে, গতিকে এটো হোৱা নাই। লেট দ্য সাম বি ডান, লেটটো ইম্পাৰেটিভ সেন্টেন্সত লেট লগাই আমি ভইচ চেঞ্জ কৰিব পাৰো। লেট দিছে ইয়াত, তাৰ পিছত আমাৰ এই সেন্টেন্সৰ অবজেক্ট আছে দ্য সাম, ইয়াত দিছে দ্য সাম, তাৰ পিছত এটা বি লগাব লাগে, লেট লগালে বি দিব লাগে, বি, তাৰ পিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ডান, অৰ্থাৎ এইটো হৈছে পিছৰ অপচনটো ভুল। গতিকে চাওক, এনেকুৱা ধৰণৰ যদি কি কয় ইম্পাৰেটিভ সেন্টেন্স ভইচ চেঞ্জ দিয়ে আমি তেতিয়াহ'লে কি লেট লগাই কৰিব পাৰো। অৰ্থাৎ ইয়াক দুটা কন্ডিশন আছে, মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। চাওক, যদি ইম্পাৰেটিভ সেন্টেন্স থাকে আৰু সেন্টেন্সটো যদি ভাৰ্ব আৰু যিটো অবজেক্ট, ভাৰ্ব আৰু অবজেক্টটো যদি পুৰা ক্লিয়াৰ দেখা যায়, পুৰা তাৰমানে ক্লিয়াৰ দেখা যায়, দেখাত কোনো অসুবিধা নহয় বা ধৰাত কোনো অসুবিধা নহয়, তেতিয়া সেই বাক্যটো আমি লেট লগাই কি ভইচ চেঞ্জ কৰিব লাগে। প্ৰথমতে বাক্যটোত লেট লগাব লাগে, লেট লগোৱাৰ পিছত যিটো অবজেক্ট থাকে সেই অবজেক্টটো লিখিব লাগে, ইয়াত মই অবজেক্টটো লিখিছো, অৰ্থাৎ ইয়াত যেনেকৈ দ্য সাম অবজেক্ট আছে তেনেকুৱা অবজেক্টটো ইয়াত লিখিব লাগে। তাৰ পিছত কি দিব লাগে, এটা বি দিব লাগে, তাৰ পিছত যিটো ভাৰ্ব থাকিব সেই ভাৰ্বৰ 3 নম্বৰ ফৰ্ম দিব লাগে, তেতিয়া কি হয় আমাৰ এই ভইচ চেঞ্জ কৰা হৈ যায়। কিন্তু যদি কোনো বাক্যত ভাৰ্ব, ইম্পাৰেটিভ বাক্যত ভাৰ্ব আৰু অবজেক্ট ক্লিয়াৰ দেখা নাযায় বা ধৰাত অসুবিধা হয়, তেতিয়া সেই বাক্যবিলাক ইম্পাৰেটিভ সেন্টেন্সৰ বাক্যবিলাক আমি ইউ আৰ অৰ্ডাৰ টু, ইউ আৰ অৰ্ডাৰ টু, ইউ আৰ ৰিকুৱেষ্টেড টু, ইউ আৰ এডভাইচ টু, এনেকৈ লিখি এইখিনি লাইন লিখি পিছত বাক্যখিনি যেনেকুৱা থাকে ঠিক তেনেকৈ আমি কৰিব পাৰো। এতিয়া কথা হ'ল কোনবিলাক বাক্যত ইউ আৰ অৰ্ডাৰ টু, কোনবিলাক বাক্যত ইউ আৰ ৰিকুৱেষ্টেড দিম সেইবিলাক আমি পিছত কথা পাতি আছো। এইটো আমাৰ পিছৰ কুৱেশ্যন চাওক। পিছৰ কুৱেশ্যনটো হ'ল ডন্ট মিক্স উইথ ইভিল কোম্পানী। এই বাক্যটোতো কি নাই, সাবজেক্ট নাই, অৰ্থাৎ এইটো এটা ইম্পাৰেটিভ সেন্টেন্স। ইয়াত অপচন দিছে লেট ইভিল কোম্পানী ডন্ট মিক্স উইথ। চাওক, লেটটো দিছে ঠিকই আছে, ইভিল, এইটো ইভিল কোম্পানী, এইটো অবজেক্টটো আনিছে, তাৰ পিছত আকৌ এই গোটেইখিনি লৈ আহিছে ডন্ট মিক্স উইথ, এইটো হোৱা নাই। মিক্স উইথ ইভিল কোম্পানী ডন্ট বি, এইটো হোৱাই নাই একেবাৰে। তাৰ পিছত ইউ আৰ অৰ্ডাৰ টু ডন্ট মিক্স উইথ ইভিল কোম্পানী, ইউ আৰ অৰ্ডাৰ টু দিছে, চাব আপোনালোকে ইউ আৰ অৰ্ডাৰ টু ঠিকে আছে, ইউ আৰ অৰ্ডাৰ টু দিছে কি, তাৰ পিছত দিছে ডন্ট, এই গোটেই বাক্যখিনি আনিছে, ইয়াত গোটেই হেৰিটো আনিছে, ডন্টটো আনিছে, ইউ আৰ অৰ্ডাৰ টু ডন্ট মিক্স উইথ ইভিল কোম্পানী। চাওক, এইটো আমাৰ কি হয়, কিছু সংখ্যক এইটো শুদ্ধ বুলি দি দিব, কিন্তু ইয়াৰ এইটো শুদ্ধ হোৱা নাই। চাওক, এইটো অৰ্ডাৰটো বা এডভাইচটো যিয়ে নহওক সেইটো মই মানি লৈছোঁ, কিন্তু ইয়াত যিটো ডন্ট আছে, নট আছে, সেই নট ডটো নাথাকে, আৰু এই টুটো সদায় এই নটৰ পিছত থাকিব এনেকুৱা বাক্যৰ ক্ষেত্ৰত। মই আপোনালোকক এইটো দেখাই আছোঁ, এইটো ভুল। শুদ্ধটো চাওক, ইউ আৰ এডভাইচড, অৰ্থাৎ তোমাক কি কৰা হৈছে, পৰামৰ্শ দিয়া হৈছে বা এডভাইচ দিয়া হৈছে, কি কৰা হৈছে। তাৰপিছত যিটো নট থাকে এই নটটো আগত লিখিব লাগে, এই নটটো
আগত লিখিব লাগে তাৰপিছত এই এডভাইসটোৰ যেটো টু আছে সেই টুটো আমি পিছত লিখিব লাগে ইয়াৰ অৰ্ডাৰটোৰ যেটো টু আছে সেই টুটো ইয়াৰ পিছত লিখিব লাগিছিল আৰু ডটো দিব নালাগিছিল ডটো এটা প্ৰশ্নবোধক বাক্য থকাৰ কাৰণে কি কৰাইছে এই বাক্যটো ডো লগা হৈছে গতিকে এই ডটো ইয়াত নাহে ইউ আৰ এডভাইস নট টু মিক্স উইথ ইভিল কোম্পানী এনেকৈ আমি কৰিব পাৰো ইম্পাৰেটিভ সেন্টেন্সৰ দুটা ভয়েসেস আপোনালোকক মই দেখুৱালো এতিয়া চাওক হি উইল হেভ ডান হিজ হোমৱৰ্ক এইটো কি আছে সাবজেক্ট তাৰ পিছত উইল বা শেল তাৰ পিছত ভার্ব হেভ বা হেজ তাৰ পিছত ডান হিজ ওয়ার্ক এটো অর্থাৎ এটো ফিউচার টেন্সৰ এটা বাক্য ফিউচার পারফেক্ট টেন্সৰ এটা বাক্য এটো আমি কেনেকৈ কৰিব লাগে ইয়াৰ বাক্যটোত আমাৰ নিয়ম হল বাক্যটোৰ পৰা অবজেক্ট ফাইন্ড আউট কৰিব লাগে হিজ হোমৱৰ্ক এটো হল আমাৰ অবজেক্ট হিজ হোমৱৰ্ক তে হিজ হোমৱৰ্ক ইয়াত দিছে তাৰ পিছত উইল লাগে উইল দিছে তাৰ পিছত হেভ দিছে হেভ আছে হেভ দিছে তাৰ পিছত ডান দিছে তাৰ পিছত বাই হিম সক যেতিয়া কোনো ভয়েসেন্স কি পেসিভ কৰা হয় তেতিয়া হেভ থাকিলে যি কোনো বাক্যত প্ৰেজেন্ট পারফেক্ট হোক ফিউচার পারফেক্ট হোক হেভৰ পিছত সদায় বিন দিব লাগে নহলে বাক্যৰ ভয়েসেন্স হ'ব নোৱাৰে তাৰ পিছত সক হিজ হোমৱৰ্ক উইল বি ইয়াত উইল বি দিছে বিটো আহিবই নোৱাৰে উইল বি ডান বাই হিম হোৱা নাই হিজ হোমৱৰ্ক উইল হেভ বিন ডান বাই হিম অৰ্থাৎ ইয়াত কি দিছে অবজেক্টটো দিছে হিজ হোমৱৰ্ক উইলটো দিছে হেভটো দিছে তাৰ পিছত হেভৰ লগত বিন দিব লাগে বিন আছে পিছত ভার্ব 3 টো দিয়ে থাকে ডান বাই হিম অৰ্থাৎ এটো আমাৰ শুদ্ধ বাক্য এটো ইনকারেক্ট তাৰ পিছত she eats rice daily অৰ্থাৎ তো সদায় ভাত খায় এই কথাটো ভয়েসেন্স কৰি দেখুৱাব লাগে এটো এটা অ্যাক্টিভ ভয়েসৰ বাক্য পেসিভ কৰিলে কেনেকৈ কৰিব লাগে ডেইলি ইয়াত দিছে ডেইলি rice is eaten by she অর্থাৎ এই যেটো টাইম ফ্রেজ বা অ্যাডভার্ব এটো প্রথমে তো সাবজেক্ট হিসাবে লিখিছে গতিকে এটো হবই নৰে জানে রাইস আর ইটেন বাই she daily সাওক রাইস তো হল আমাৰ অবজেক্ট রাইস তো ইয়াত লিখিছে তাৰ পিছত বিভাৰ্ব দিব লাগে বিভাৰ্ব কি দিছে ইয়াত সাওক ইয়াত বিভাৰ্ব কি টেন্সৰ বাক্য এটো প্রেজেন্ট টেন্সৰ বাক্য প্রেজেন্ট ইনডিফিনিট টেন্সৰ এটা বাক্য এটা প্রেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যৰ কি হয় তিনিটা বিভাগ আছে এম ইজ আর তিনিটা একেতে আর খাটিব যেতিয়া সাবজেক্ট বহু বচনৰ হ'ব তেতিয়া আর খাটিব গতিকে ইয়াত কি দিছে থার্ড পারসন সিঙ্গুলার তথাপি আর দিছে আর বাকিকে দেখার দরকার নাই এটো ভুল আছে তাৰপিছত রাইস ইজ ইয়াত থার্ড পারসন সিঙ্গুলার এটো অবজেক্ট টু রাইস থার্ড পারসন সিঙ্গুলার কাৰণে ইজ বিভাগ প্রেজেন্ট টেন্স যেহেতু রাইস ইজ তাৰপিছত কি আছে ভার্ব 3 হ'ব ইটৰ ভার্ব 3 ইটেন তাৰপিছত বাই প্ৰিপজিশন তাৰপিছত শিৰ অবজেক্ট হার তাৰপিছত এটো কি আছে অ্যাডভার্বটো কি আছে ডেইলি গতিকে এটো আমাৰ শুদ্ধ এনসার বিলাক ইনকারেক্ট তাৰপিছত রাম ইজ রাইটিং এ লেটার এটো প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ এটা ভয়েসেন্স এ লেটার ইজ রাইটিং বাই রাম সক এ লেটার এটো অবজেক্টটো আছে এ লেটার ইয়াত লেটার লিখিছে ইজ আছে ইজ দিছে তাৰপিছত রাইটিং যেটো রাইটিং আছে রাইটিং দিছে বাই হেম সদায় মনত ৰাখিব পেসিভ ভয়েসত সদায় যেটো ভার্ব মেইন ভার্ব থাকিব এই ভার্বটো সদায় ভার্ব 3 হিচাপে থাকিব লাগিব তেতিয়া বাক্যটো কি হ'ব শুদ্ধ হ'ব এটো বাক্য তেতিয়া ফুল হল তাৰপিছত এ লেটাৰ অবজেক্টটো ঠিকই আছে ইজ রিটেন বাই রাম সাক ইয়াত ভার্ব 3 দিছে এতিয়া কব এটো এতিয়া ভুল শুদ্ধ হৈছে সদায় জানিব যদি প্রেজেন্ট কন্টিনিউয়াস বা পাস্ট কন্টিনিউয়াস বা ফিউচার কন্টিনিউয়াস টেন্সৰ বাক্য হয় অৰ্থাৎ ভার্ব ওয়ানৰ লগত আইএনজি থাকে তেতিয়া সেই আইএনজি উঠাবৰ কাৰণে সদায় কি দিব লাগে বিং দিব লাগে পেসিভ ভয়েসত গতিকে এই বাক্যত বিং নাই এটো হ'ব নোৱাৰে এটো সাক এ লেটার ইজ এ লেটার তাৰপিছত বিভাৰ্ব কি আছে ইজ এ লেটার ইজ বিং এই বিংটো দিয়াৰ লগে লগে এই ভার্ব ওয়ানৰ লগত যে আইএনজি আছে এই আইএনজিটো উঠি গল অৰ্থাৎ মনে মনে উঠাই দিয়া হল ইয়াত এতিয়া এই যেটো আইএনজি আছে এই আইএনজিটি ইয়াত লৈ আহা হল বিং হৈ গল এতিয়া রাইট থাকিল মনে মনে ইয়াত রাইট থাকিল অৰ্থাৎ রাইটৰ ভার্ব 3 কি হ'ব রিটেন তাৰপিছত বাই রাম এটা আমাৰ শুদ্ধ এনসার এটো চাওক
Raju has eaten mangoes. Raju has eaten mangoes. এটো সাবজেক্ট তাৰপিছত has আছে অৰ্থাৎ have বা has তাৰপিছত verb 3 তাৰপিছত object অৰ্থাৎ এটো present perfect tense এটা বাক্য এই বাক্যটো ভয়েস চেঞ্জ কৰিব লাগে mangoes object হল mango mango দিয়া হল mangoes has ইয়াত কি দিছে has eaten by Raju চাওক ইয়াত Raju third person singular আছিল কাৰণে has people has কি বহিছে ইয়াত সূত্ৰটো আছে subject plus have বা has এটা subject third person হলে has হয় subject যদি বহুবচনৰ হয় have হয় এটা mango টো বহুবচনৰ subject গতিকে ইয়াত আমি has দিলে বাক্যটো কি হ'ব আমাৰ passive voice টো কৰা ভুল হৈ যাব এটা আমি নাচাও আৰু তাৰ পিছত mangoes has been eaten by Raju so mangoes has ইয়াত mango টো আছে তাত এটো অবজেক্ট তাৰ পিছত has দিছে has টো হ'ব নোৱাৰে বহুবচনৰ সাবজেক্ট been ঠিকে দিছে eaten ঠিকে দিছে এত চাওক অলপ ভুল কৰি থৈছে তথাপি হ'ব নোৱাৰে appropriate to চাওক mangoes টো হল তাৰ পিছত mangoes বহুবচন যেটো ইয়াৰ লগত have খাটিব mangoes have তাৰ পিছত have ৰ লগত সদায় been দিব লাগে passive voice ত mangoes have been eaten by Raju এটো আমাৰ কারেক্ট হল তাৰ পিছত they had read the books এটো কি হৈছে past perfect tense এটা বাক্য গতিকে ইয়াৰ অবজেক্ট আছে the books ইয়াৰ অবজেক্ট আছে the books verb আছে এটো verb এটো হল আমাৰ যেটো অক্সিলারি দিব লাগে have সূত্ৰ যেটো subject plus had তাৰপিছত verb 3 তাৰপিছত অবজেক্ট এই হিচাপত দিয়া হৈছে এটো had তাৰপিছত এটো সাবজেক্ট এটো হল সাবজেক্ট এতে আমাৰ ভয়েস চেঞ্জ করতে হতে অবজেক্ট আগত আনিব লাগে গতিকে the books যেটো the books হে the books তো অবজেক্ট এটো সাবজেক্ট হিচাপে আনিয়া হল ঠিকই আছে তাৰপিছত have দি দিলে এটো had past perfect বাক্য have present perfect বাক্য লিখি দিলে গতিকে হ'ব নোৱাৰে the books হল আমাৰ অবজেক্ট ঠিকই আছে তাৰপিছত had তো আছে দিব লাগে had দিলে তাৰপিছত চাওক had বা have passive voice ত have has had এই তিনিটা যদি থাকে তাৰপিছত সদায় আমি কি দিব লাগে been দিব লাগে নহলে বাক্য ভুল হয় গতিকে ইয়াত দিয়া নাই এটো চাব না লাগে ভুল হৈছে the books had been দিছে চাওক the books sub object to subject had আছে had to দিয়া হল তাৰপিছত been দিয়া হল তাৰপিছত reader verb 3 read দিয়া হল তাৰপিছত by them এটা আমাৰ হল এইটা হ'ব নোৱাৰে তাৰপিছত চাওক he was writing a novel এটো কি আছে past continuous tense এটা voice tense he was writing a novel ইয়াৰ অবজেক্ট আছে a novel এটো হল অবজেক্ট এটো হল মেইন ভার্ব অর্থাৎ ভার্বৰ লগত ing আছে এটো ভার্ব এটো হল আমাৰ বিভাব past tense দুটা বিভাব আছে এটা was আৰু were এটো হল বিভাব এটো হল আমাৰ সাবজেক্ট এতিয়া চাওক অবজেক্ট টু সাবজেক্ট টু অবজেক্ট বনাব লাগে অবজেক্ট কি আছে ইয়াত a novel ইয়াত সাবজেক্ট দিয়া ইয়াত কি a novel অবজেক্ট দিয়া নাই এটা আৰু নাসা ভুল তাৰপিছত novel ইয়াত a novel আছে অবজেক্ট ইয়াত দিছে অনলি novel এটো নাসা তাৰপিছত চাওক a novel এটো a novel দিছে ঠিকই আছে a novel এই was আছে was to দিয়া হৈছে a novel was a writing by him ইয়াত চাওক যদি প্রেজেন্ট কন্টিনিউয়াস পাস্ট কন্টিনিউয়াস ফিউচার কন্টিনিউয়াস যে নহক বিভাবৰ পিছত যদি মেইন ভাৰ্বৰ লগত ing থাকে তেতিয়া সেই ing টো উঠাবৰ কাৰণে সদায় কি দি ল'ব লাগে বিং দিব লাগে তাৰ পিছত এটো ৰাইটৰ যেটো প্রেজেন্ট ফ্ৰম ৰাইট হয় সেই ৰাইটৰ 3 নম্বৰ ভাৰ্ব দিব লাগিব অৰ্থাৎ রিটেন বনাব লাগিব গতিকে এটো হোৱা নাই তাৰপিছত এটো চাওক এ নোবেল ওয়াজ বিং এ বিং টু দিছে অৰ্থাৎ ইয়াৰ ing টো মনে উঠি গল বিং থাকিল ৰাইটৰ 3 নম্বৰ ভাৰ্ব ৰিটেন বাই হিম এটো শুদ্ধ আনসার তাৰপিছত তো চাওক দে উইল বি প্লেইং ক্রিকেট ইয়াত চাওক ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্য ইয়াত উইল বি প্লেইং উইল লৰ লগত বি আছে ভাৰ্বৰ লগত ing ক্রিকেট ফিউচাৰ কন্টিনিউয়াস টেন্সৰ এটা বাক্য এটা আমি ভয়েস চেঞ্জ কৰিব লাগে ইয়াৰ অবজেক্ট আছে ক্রিকেট তাৰপিছত ভাৰ্ব আছে কি এটো প্লে তাৰপিছত এটো সূত্ৰৰ উইল বি এটো ফৰ্মুলাৰ
তাৰপিছত এইটো হ'ল সাবজেক্ট এতিয়া চাওক আমাৰ অবজেক্ট কি আছে ক্ৰিকেট লিখা হ'ল তাৰপিছত কি আছে উইলটো দিয়া হ'ল তাৰপিছত কি আছে বি দিয়া হ'ল তাৰপিছত প্লেইং যেনেকুৱা আছে তেনেকৈ দিয়া হ'ল বাই দেম মনত ৰাখিব যেটো ভাৰ্ব থাকিব মেইন ভাৰ্ব সদায় এটো ভাৰ্ব 3 ফৰ্মত ইয়াৰ যদি প্লে আছে এটো প্লে আইএনজি দিয়া হৈছে আইএনজি উঠাই কি কৰিব লাগিব প্লেট হিচাপে দিব লাগিব পেসিভ ভয়েসত সদায় ভাৰ্বটো ভাৰ্ব 3 হিচাপে থাকিব লাগিব নহলে পেসিভ ভয়েস হ'ব নোৱাৰে গতিকে এটো হোৱা নাই তাৰপিছত অবজেক্ট ক্ৰিকেট উইল বি ক্ৰিকেট উইল আছে উইল বি আছে বি প্লেড ভার্ব 3 দিয়া হৈছে ক্রিকেট উইল বি প্লেড বাই দেম ইয়াত কি দিছে ক্রিকেট উইল বি প্লেড ইয়াত কি কৰিছে ঠিকে দিছে উইল দিছে বি দিছে এটো ভার্ব আইএনজি এটো প্লেডৰ প্লেড দিছে বাই দিছে দেম দিছে কিন্তু এটো ভুল হৈছে কাৰণ এই প্লেইংৰ আইএনজি উঠাবৰ কাৰণে এটা বিং দিব লাগিব বিং দিহে এটো ডাইৰেক্ট প্লেট বনাব পাৰিব গতি ক্ৰিকেট উইল বি এইটো বিং দিয়াৰ পিছত ইয়াৰ আইএনজি উঠিব ইয়াৰ প্লে থাকিব প্লেট ভাৰ্ব 3 দিয়া হ'ল এতিয়া ক্ৰিকেট উইল বি বিং প্লেড বাই দেম এটো আমাৰ শুদ্ধ আনসাৰ হো ডিড দা ওয়ার্ক এটা একটা কোশ্চেন মার্ক থাকা অর্থাৎ ইন্টারোগেটিভ সেন্টেন্স এই ইন্টারোগেটিভ সেন্টেন্সৰ ভয়েসেন্স কেনে কৰিব লাগে স্পেশালি হোৰে স্টার্ট হলে সদায় বাই হুমেৰে আমি কি কৰিব লাগে স্টার্ট কৰিব লাগে ইয়াত চাওক ইয়াত প্ৰথমটো দিছে দা ওয়ার্ক গতিকেটো হোৱাই নাই দা ওয়ার্ক ওয়াজ বাই হুম হোৱাই নাই এটো চাওক বাই হুম আছে তাৰপিছত বাক্যটো টেন্স চাব লাগে টেন্সটো প্ৰেজেন্ট টেন্সৰ হলে এম ইজ আর তিনিটা বিভাগ ইউজ কৰিব লাগে তাৰপিছত পাস্ট টেন্সৰ হলে ওয়াজ আৰু ওয়ার কি কৰিব লাগে বিভাগ ইউজ কৰিব লাগে এই বাক্যটোত চাওক কি আছে পাস্ট টেন্সৰ আছে ডিড আছে ভাৰ্বটো অৰ্থাৎ পাস্ট টেন্সৰ বাক্য গতিকে ইয়াৰ যেহেতু এটি ইন্টারোগেটিভ সেন্টেন্স গতিকে ইয়াৰ বিভাগটো ইউজ কৰিব লাগিব আমি ওয়াজ দিলো ওয়াজ বাই হুম ওয়াজ তাৰপিছত কি আছে অবজেক্ট দা ওয়ার্ক বাই হুম ওয়াজ দা ওয়ার্ক তাৰপিছত কি ডান ইয়াত কি দিয়া হ'ল ডান ভাৰ্বৰ 3 নম্বৰ ফ্ৰম ডোৰ ভাৰ্ব ডোৰ ডিড ডান প্ৰশ্নবোধক চিন এটা আমাৰ শুদ্ধ আনসাৰ তাৰপিছত ডিড হি প্লেড গেম তো গেম খেলা খেলিছিল নে ইয়াত অবজেক্ট কি আছে গেমটো আমাৰ অবজেক্ট ভাৰ্ব এটো হ'ল সাবজেক্ট এটো হ'ল আমাৰ কি কুৱেশ্চন যেহেতু বাক্যটো কুৱেশ্চন ইন্টারোগেটিভ সেন্টেন্স এইকাৰণে ডিড ডাজৰ সহায় লোৱা হৈছে ইয়াত এইকাৰণে যেহেতু অক্সিলাৰি ভাৰ্ব নাছিল বাক্যটোত গতিকে ইয়াত আমাৰ কি হ'ব এনেকুৱা ধৰণৰ বাক্য হলে আমাৰ কি কৰিব লাগে এনেকুৱা ইন্টারোগেটিভ সেন্টেন্স হলে সদায় আমি বি ভাৰ্বেৰে বাক্য স্টার্ট কৰিব লাগে বি ভাৰ্বেৰে বাক্য স্টার্ট কৰিব লাগে বি ভাৰ্বেৰে স্টার্ট প্ৰেজেন্ট টেন্সৰ হলে এম ইজ আর সাবজেক্ট অনুসৰি পাস্ট টেন্স হলে ওয়াজ ওয়ার সাবজেক্ট অনুসৰি আমি স্টার্ট কৰিব লাগে আৰু অক্সিলাৰি থাকিলে অক্সিলাৰি কৰিব লাগে যেন হক এই বাক্যটোত কি হৈছে গেমেৰে স্টার্ট কৰিছে এটো বাক্য ভুল হৈছে এটো বাক্য গেমেৰে কৰিছে ভুল হৈছে এটো বাক্য কি কৰিছে বাই হুম হ'ব নোৱাৰে হোৰে স্টার্ট হলে বাই হুম দিব লাগে এটো ভুল হৈছে গতিকে এটো বাক্য শুদ্ধ হ'ব গতিকে ইয়াৰ পাস্ট টেন্সৰ বাক্য আৰু সাবজেক্ট হি গতিকে ওয়াজ ৰে স্টার্ট হ'ব ওয়াজ গেম তাৰপিছত প্লেড ভাৰ্ব 3 প্লেড তাৰপিছত বাই হিম এটা আমাৰ শুদ্ধ গতিকে আপোনালোকে ভয়েস সেন্সৰ বিষয়ে অলপ থুলমূল আইডিয়া বা কনসেপ্ট এটা পাইছে